চেঙা সমষ্টিৰ অন্তৰ্গত ৮৭ নং আলোকপতি মাজৰচৰ গাঁও পঞ্চায়তৰ ৬ নং মাজৰচৰ ৱাৰ্ডত অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। আলুপতি মাজৰচৰ গাঁও পঞ্চায়তৰ জিপিচি আজিজুল হক আৰু মাজৰচৰৰ দালাল আমিৰ আলীয়ে এই কেলেংকাৰীৰ খলনায়ক হিচাপে পৰিগণিত হৈছে। জিপিচি আজিজুল হকৰ ছত্ৰছায়াত দালাল আমিৰ আলীয়ে অৰুণোদয় আঁচনি দিয়াৰ নামত সংগ্ৰহ কৰিছিল ১,০০০ৰ পৰা ২,০০০কৈ টকা। কিন্তু টকা লোৱা দৰিদ্ৰ একাংশ বৃদ্ধা মহিলা, দৰিদ্ৰ মহিলা আৰু একাংশ বিকলাংগক আঁচনিৰ পৰা চক্ৰান্তমূলকভাৱে বঞ্চিত কৰি চাকৰি কৰা পৰিয়ালৰ লোকৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰিছে বাছনি সমিতিয়ে। ধনৰ লেনদেন কৰি দৰিদ্ৰক অৰুণোদয়ৰ পৰা বঞ্চিত কৰি ধনী পৰিয়ালৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হোৱাত এতিয়া ক্ষোভত ফাটি পৰিছে এইসকল দৰিদ্ৰ মহিলা। সেই পূৰ্বৰ তালিকা বাতিল কৰি বঞ্চিত মহিলাসকলৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰি নতুন তালিকা প্ৰস্তুত কৰিবলৈ এইসকল বঞ্চিত মহিলাই জিলা আয়ুক্ত আৰু বিডিঅ'ক দাবী জনাইছে। তেওঁলোকে প্ৰকাশ কৰা অনুসৰি দালালৰ কথা অনুসৰি জিপিচিয়ে অৰুণোদয় আঁচনিৰ ধন চহকী পৰিয়ালৰ মহিলাক প্ৰদান কৰিছে। যিসকলৰ ঘৰত ৪চকীয়া গাড়ী আছে তেওঁলোকেও মাহিলী ১,২৫০ টকা আদায় কৰি আছে। কিন্তু দৰিদ্ৰ পৰিয়ালৰ মহিলাই পোৱা নাই এই চৰকাৰী ধন। তালিকাৰ পৰা ধনী মানুহৰ পৰিয়ালৰ নাম কৰ্তন কৰি বাদ পৰা দৰিদ্ৰ লোকৰ নাম অন্তৰ্ভুক্ত নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু ভয়াৱহ প্ৰতিবাদ সাব্যস্ত হ'ব বুলি হুংকাৰ দিয়ে বঞ্চিত মহিলাসকলে। মাজৰচৰৰ ৬ নং ৱাৰ্ডত অৰুণোদয় আঁচনিৰ নামত সংঘটিত এনে ব্যাগুম দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত জিপিচি আজিজুল হক আৰু দালাল আমিৰ আলীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তক দাবী জনাইছে ভুক্তভোগী মহিলাসকলে। চেঙা সমষ্টিৰ অন্তৰ্গত ৮৭ নং আলোকপতি মাজৰচৰ গাঁও পঞ্চায়তৰ ৬ নং মাজৰচৰ ৱাৰ্ডত অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। আলুপতি মাজৰচৰ গাঁও পঞ্চায়তৰ জিপিচি আজিজুল হক আৰু মাজৰচৰৰ দালাল আমিৰ আলীয়ে এই কেলেংকাৰীৰ খলনায়ক হিচাপে পৰিগণিত হৈছে। জিপিচি আজিজুল হকৰ ছত্ৰছায়াত দালাল আমিৰ আলীয়ে অৰুণোদয় আঁচনি দিয়াৰ নামত সংগ্ৰহ কৰিছিল ১,০০০ৰ পৰা ২,০০০কৈ টকা। কিন্তু টকা লোৱা দৰিদ্ৰ একাংশ বৃদ্ধা মহিলা, দৰিদ্ৰ মহিলা আৰু একাংশ বিকলাংগক আঁচনিৰ পৰা চক্ৰান্তমূলকভাৱে বঞ্চিত কৰি চাকৰি কৰা পৰিয়ালৰ লোকৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰিছে বাছনি সমিতিয়ে। ধনৰ লেনদেন কৰি দৰিদ্ৰক অৰুণোদয়ৰ পৰা বঞ্চিত কৰি ধনী পৰিয়ালৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হোৱাত এতিয়া ক্ষোভত ফাটি পৰিছে এইসকল দৰিদ্ৰ মহিলা। সেই পূৰ্বৰ তালিকা বাতিল কৰি বঞ্চিত মহিলাসকলৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰি নতুন তালিকা প্ৰস্তুত কৰিবলৈ এইসকল বঞ্চিত মহিলাই জিলা আয়ুক্ত আৰু বিডিঅ'ক দাবী জনাইছে। তেওঁলোকে প্ৰকাশ কৰা অনুসৰি দালালৰ কথা অনুসৰি জিপিচিয়ে অৰুণোদয় আঁচনিৰ ধন চহকী পৰিয়ালৰ মহিলাক প্ৰদান কৰিছে। যিসকলৰ ঘৰত ৪চকীয়া গাড়ী আছে তেওঁলোকেও মাহিলী ১,২৫০ টকা আদায় কৰি আছে। কিন্তু দৰিদ্ৰ পৰিয়ালৰ মহিলাই পোৱা নাই এই চৰকাৰী ধন। তালিকাৰ পৰা ধনী মানুহৰ পৰিয়ালৰ নাম কৰ্তন কৰি বাদ পৰা দৰিদ্ৰ লোকৰ নাম অন্তৰ্ভুক্ত নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু ভয়াৱহ প্ৰতিবাদ সাব্যস্ত হ'ব বুলি হুংকাৰ দিয়ে বঞ্চিত মহিলাসকলে। মাজৰচৰৰ ৬ নং ৱাৰ্ডত অৰুণোদয় আঁচনিৰ নামত সংঘটিত এনে ব্যাগুম দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত জিপিচি আজিজুল হক আৰু দালাল আমিৰ আলীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তক দাবী জনাইছে ভুক্তভোগী মহিলাসকলে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।